অয়েহি সীতা কয়েরিয়া পাছে জগতৰ বাপ স্বামীতে জিলন্ত দেৱী পইলা পাইলা মহাতাপ বাল্মীকিৰ আশ্ৰমক গৈলা মহাসতী জীউ বোধে তুলিলা বাল্মীকি মহাসতী। এই কথাখিনি শুনি আহি ৰামৰ হাহাকাৰ লাগি গ'ল না, যে মোক লৈ কথা শুনো, তাৰমানে সীতাক যে মই আনিছোঁ এইটো বেয়া কাম হৈছে। গতিকে সেইকাৰণে কল্লা কি সীতাক কৈছে যে তোমাৰ কথা এনেকৈ হৈছে, তুমি আৰু মোৰ ইয়াতে থাকিব নালাগে, তুমি ইয়াৰ পৰাই গুচি যাওঁ। এই যে মানুহটোৱে যেনেকৈ কৈছে সেনেকৈ কৈছে যে তোমাৰ দৰে তিৰোতাৰ মোৰ আৰু প্ৰয়োজন নাই। ইমান বেয়া কথা শুনি সীতাৰ মন ভাঙি গ'ল, যে যি ৰামৰ কাৰণে মই জীয়াই আছিলোঁ সেই ৰামে আজি মোক এনেকুৱা কথা কয়, গতিকে এনেকুৱা ঠাইত থকাৰ মোৰ আৰু কোনো প্ৰয়োজন নাই। গতিকে সেইকাৰণে সীতাই তাৰ পৰা গুচি গ'ল। গুচি যাই ক'ত গেছি? সেই বাল্মীকিৰ আশ্ৰমত গেছে। যাই বাল্মীকিৰ আশ্ৰম পাইছে। যে বাল্মীকিয়ে তেতিয়া কৈছে কি সীতাক নিজৰ জীউ বোধে মানে ছোৱালীৰ নিচিনাকৈ ৰাখি থৈ দিলাক তাতে। ৰাম গৰ্ভসমে সীতা তেন্তে নিৰ্বাস গৈলন্ত অলব কুশ নামে দুই পুত্ৰ জন্মিলন্ত জাতকৰ্ম মানে সবে ঋষি কৰিলন্ত হাতকণ্ড ৰামায়ণ তেহে কি খাইলন্ত। যে সেইখিনি সময়তে সীতা গৰ্ভৱতী আছিল। গৰ্ভৱতী থাকি যেতিয়া কি ঋষিৰ আশ্ৰমত থাকিল, তাতেই তেওঁৰ দুটা সন্তান জন্ম হ'ল, দুটা ল'ৰা জন্ম হ'ল, আৰু তেওঁলোকে হ'ল লৱকুশ। আৰু সেই লৱকুশৰ সমস্ত কৰ্ম কোনে কৰিছে? বাল্মীকি মুনিয়ে কৰিছে। আৰু সেই বাল্মীকি মুনিয়ে সেই লৱকুশক ৰামায়ণৰ ঘটনাবিলাক একফালৰ পৰা শিকাই আছে। ৰাম ভৰতৰ দুই পুত্ৰ ভৈলা শোভনয় অতস্ক পুষ্কল দুই ত্ৰৈলোক্য বিজয় লক্ষ্মণৰ বীৰত দুই পুত্ৰ জাত ভৈলা চিত্ৰকেতু অংগদ দুই হানো নাম থৈলা। তাৰপিছত আহিল তোমাৰ এইফালে ভৰতৰ ফালে, ভৰত আৰু লক্ষ্মণৰ তেওঁলোকৰে বিয়া হ'ল। তেওঁলোকৰ দুটা ল'ৰা, যে ভৰতৰ ল'ৰা দুটাৰ নাম টংক আৰু পংকুল, আৰু লক্ষ্মণৰ পুতেকৰ নাম হ'ল চিত্ৰকেতু আৰু অংগদ। ৰাম শত্ৰুঘ্নৰ দুই পুত্ৰ উৎপন্ন ভৈলা শত্ৰুঘ্ন সুবাহ শত্ৰুঘ্নে নাম থৈলা অসংখ্য গন্ধৰ্বগণ জিনিয়া ভৰত তাহাৰ ধনক দিলা ৰামৰ আগত। আৰু সেই শত্ৰুঘ্নৰ দুটা ল'ৰা, তেওঁলোকৰ নাম হ'ল কি শত্ৰুঘ্ন আৰু সুবাহ। আৰু এই শত্ৰুঘ্ন যুদ্ধত পাৰ্গত আছিল নহয়। গতিকে যুদ্ধত পাৰ্গত থকাৰ কাৰণে তেওঁ যিমানবিলাক ৰজাক হৰুৱাই সেই ধনবিধ পাইছিল সমস্তবিলাক আনি পেলাই ৰামৰ আগত জমা দিছে। ৰাম শত্ৰুঘ্নে বধিলা ৰাৱণৰ ৰক্ষক মধুবনে কৰিলন্ত মথুৰা পুৰক বাল্মীকি পঠাইলা পাছে লৱক কুশ গীততে বেকত ভৈলা জানিলা সীতা। গতিকে এনেকৈ ঘটনাক্ৰমত কি হৈ গ'ল, একদিন বাল্মীকিয়ে এটা কাম কৰিলাক, যে লৱকুশ সকলোবিলাক শিকাই আছে নহয়, গতিকে চব শিকাই থাকে দেখি এই ৰামৰ গীত উলিয়াই পেলাই তাকো শিকাইছে। জয় জয় ৰাম, জয় জয় ৰাম, জয় সীতাৰাম, এই গান এটা শিকাই পেলাই কি কৰিলাক, দুয়ো পুতাকক একদিন ৰামৰ ৰাজসভাক গেলি পঠিয়াই দিছে। ৰাম বাল্মীকি দিলন্ত নিয়া ৰামক সীতাক ৰাম পদ চিন্তি সীতা গৈলা পাতালক তাক দেখি ৰামচন্দ্ৰে শোক দুখ পাইলা স্ত্ৰী সংগী পুৰুষৰ দুখ দে খাইলা। গতিকে এতিয়া আৰু কৈছে যে মাজৰ কথা একো নোকোৱাকৈ মাজত কৈ দিছে
এনেকৈ যেতিয়া সীতাই সমস্ত কথাবিলাক হজম কৰিব পৰা নহ'ল, তেতিয়া বাল্মীকিৰ কথা মতেই তেওঁ ক'ত গ'ল? পাতালত গুচি গ'ল, পাতালত গ'ল। অৰ্থাৎ ৰামত তিৰোতা নোহোৱা হৈ গ'ল। আৰু তাকেই কৈছে যে স্ত্ৰী সংগ পুৰুষৰ দুখক দেখাইলা, যে কেনেকৈ তিৰোতা নোহোৱাকৈ পুৰুষৰ দুখত জীৱন কটাব লাগে, সেই সমস্ত কথাখিনি ইয়াতে যদিও কমকৈ কৈছে, ৰামায়ণত দীঘলীয়াকৈ তাতে আছে। ৰাম বশিষ্ঠৰ বোধে পাছে শ্ৰীৰাম জুৰাইল, লৱ কুশ দুই পুত্ৰ গলত বান্ধিল। শ্ৰীৰামৰ দুখ দেখা স্ত্ৰীৰ সংগত, স্বামীজনে দুখ পাইব কি কৰিব মহ। বশিষ্ঠ মানে তেওঁলোকৰ কুলগুৰু। গতিকে সীতা যেতিয়া পাতলক গাল চলি দুটা অনাথ হৈ গ'ল নহয়, গতিকে তেতিয়া বশিষ্ঠ মুনি ক'লা যে ৰাম, এই দুটা যিহেতু তোমাৰে সন্তান, গতিকে তুমি এওঁলোকক লগত ৰাখা।